কি হ'ল বুঢ়ীজনী ইমান দেৰিলৈকে অহা নাই যে মোৰ ওচৰলৈ পিতেকে গালি পাৰিলে বুলি ক'বলৈ মোৰ ওচৰলৈ চাগে আহিবলৈ সাহসে হোৱা নাই লাজো পাইছে নহয় বৰ উস্তাদি মাৰি কৈছিলে নহয় পিতেকে একেবাৰে তেওঁক বুজি পাব পিতেক যেতিয়া মোৰ ফুলে হৈ গ'ল বুঢ়ীয়ে গমেই নাপায় ভাল দিছে চাগে এহেকা উল্টাই পুল্টাই ঠিকছে লগাইছোঁ নহয় মই ইমান সাহস মোৰ মুখে মুখে কথা ক'বলৈ আহিছে চালা পালে এহেকা অঁ ফোনটো আকৌ কোনে কৰিলেনো হেল্ল' অঁ ভাইটি ক কি কৰিছ আছোঁ ময়ো সেই এনে বহিহে আছোঁ ৰুমত পিছে ভালনে তোৰ ইমান দিন হ'ল ফোন চোন এটাও নকৰা হ'লি তই মালৈ ফোন কৰিলোঁ তোক নাপাওঁ আকৌ তোক ফোন কৰিলোঁ তই আকৌ ফোনটো ৰিচিভ নকৰ মোক ৰিচিভটো নকৰে বাৰু আকৌ কল বেকো নকৰ জানো বোলো মোক কিবা বেয়াই পালে নে কি এনে কি হ'ল তোৰ মই যে ফোন চোন কৰিলে ৰিচিভ নকৰ থ পাই তই এনেকুৱা কি কামত ব্যস্ত মোৰ যে ফোনটো ৰিচিভ কৰিলে তোৰ সময় নাই হ'ব এনেই ক'ব নালাগে সদায় আহিম কৈ পেলাই নাহ তই দুদিনকৈ ৰৈ থাকিলোঁ বোলো আহিবি বুলি নাই নাহিলি কি সঁচাকৈ আহিবি নেকি তই সঁচাকৈ কৈছনে কেতিয়া আহিবি কাইলৈ হ'ব দে আহিবি কিন্তু আকৌ নাহিলে চাবি দে বাৰু হ'ব দে অঁ হ'ব দে নালাগে একো দিব নালাগে ইয়াত চব আমাৰ এভেইলেবল আছেই দে বাৰু হ'ব দে দুপৰীয়া ভাত খোৱাকৈ আহিবি মই ভাতটো বনাই থৈ দিম হ'ব দে এইটোকো আহিম বুলি কৈছে জানো আহেনে নাহেনে আগতে হৈ আহিম কৈ পেলাই নাহে সেইকাৰণে মই ইমান বিশ্বাস নকৰোঁ আৰু আহিলেহে গম পাম আৰু আগতে আহিম কত মিছা কথা কয় আহিম কৈ নাহে জানো এতিয়া কাইলৈ আহিম বুলি কৈছে আহিলেহে গম পাম আৰু বোৱাৰী অঁ কি হ'ল মা ভাত কেইটামান খাম বুলি ভাবিছোঁ আহাচোন ভাত কেইটামান দিয়াহি মা আপুনি ইমানো সেই বুঢ়ী হৈ যোৱা নাই নহয় কঁকাল পৰা বুঢ়ী হ'ল নেকি আপুনি যে সেই ভাতকেইটা উলিয়াই খাব নোৱাৰে ভাতকেইটা বনাই কৰি থৈ আজৰি হৈছোঁ নিজেতো বাঢ়ি খাব পাৰে বিচনাত পৰি থকা বেমাৰী নহয় নহয় আপুনি নহয় মানে বোৱাৰী সদায় তুমি বাঢ়ি দিয়া যে সেইকাৰণে আচলতে তোমাক মই ক'বলৈ আহিলোঁ হ'ব দিয়া ভাতকেইটা মই নিজে বাঢ়ি খাওঁগৈ অঁ যাওক সেই ভিক্ষাৰী দুজনী ঘৰলৈ গৈ পেলাই ভাত পানী বনাই থৈ দিব সিহঁতক খাই বয়ো আহিব পাৰে ঘৰত সেই ভাতকেইটা বনাই থোৱাৰ পিছতো কি বাঢ়ি খাব নোৱাৰে আপোনাৰ নাটকৰ কথা মই নাজানো বুলি ভাবিছে চালা হ'ব দিয়া বোৱাৰী ইমানকৈ কথা শুনাব নালাগে মই সিহঁতৰ ঘৰলৈ যোৱাটো ইমান ডাঙৰ পাপ কাম কৰা নাই নকৰিবলৈকে কাম কৰা নাই বুজিছা তুমি ইমান কথা শুনাব নালাগে দিয়া মোক হ'ব পৰ মুখে কথা ক'ব নালাগে কি হ'ল পিতাই ধমকি দিলে নহয় লাজ পোৱা নাই নেকি এতিয়া আৰু শুনক কাইলৈৰ পৰা মই ঘৰ একো কাম নকৰোঁ সকলোবোৰ কাম আপুনিয়ে কৰিব আৰু কাইলৈ মোৰ ঘৰলৈ ভাইটি আহিব ঘৰ দুৱাৰ ভালকৈ চাফ চিকুণ কৰি থৈ দিব আৰু ইটো যোনটো গেছ আহিলে মানে আমি শুৱাওঁ আলহী আহিলে যোনটো আমি শুবলৈ দিওঁ যে সেই ৰুমটো ভালকৈ চাফ চিকুণ কৰি থ'ব আহি মোৰ ভাইটি যাতে আৰামত শুবলৈ পাৰে যাওক এতিয়া কাইলৈৰ পৰা সকলোবোৰ কাম কৰিবলৈ সাজু হওক বোৱাৰী তুমি এখন ঘৰত থাকোঁতে ঘৰৰ গোটেইখিনি কাম কি মই অকলে কৰিম নেকি অঁ কিয় আপুনি কি অকলে কাম কৰিব নোৱাৰে নেকি এনেই দেখোন গোটেইখন বংবঙাই ঘূৰিব পাৰে এইবোৰ কাম কৰিব নোৱাৰে হা হ'ব দিয়া মই কৰিম কাইলৈ পৰা এতিয়াহে আহিব মজা মোৰ এতিয়াতো মোৰ আৰাম আচলতে এইটো দিনৰ কাৰণে বহুত আগৰ পৰাই মই বাট চাই আছিলোঁ কিন্তু তেনেকুৱা সুবিধা সুযোগ পোৱা নাছিলোঁ কাৰণেহে কাম কৰি মই মৰিছিলোঁ এতিয়া ময়ো মোৰ লগৰখিনিৰ আগত ক'ব পাৰিম যে চাহ মোৰ শাহুৱে কাম কৰে আৰু বোৱাৰীয়েক অনবৰত ঘূৰি ফুৰে ৱাও কি লাইফ ষ্টাইল আহি গ'ল মোৰ বাই বাই অঁ কি হ'ল আকৌ আজি মোৰ কামলৈ যাবলৈ হ'ল বাই যে ইমান দেৰিলৈকে শুইয়ে উঠা নাই বাই অঁ ভণ্টি কি হ'ল বাই তই যে আজি ইমান দেৰিলৈকে শুইয়ে উঠা নাই মোৰ দেখোন কামলৈ যাবলৈ হ'ল তোৰ গা চা কিবা বেয়া লাগিছে নেকি অঁ আচলতে গাটো মোৰ খুব জ্বৰ লাগিছে অকণো ভাল লগা নাই কিবা নাক চাকবোৰ যন্ত্ৰণাই আছে কিনো হৈছে জানো হ'ব দে ভণ্টি একো নাই দে তই কামলৈ যা দৰজাখন মাৰি থৈ যাবি মই অকণমান ভাল পালে উঠিম বাৰু অঁ তোৰ গা বেয়া লাগিছে তইতো মোক ক'ব পাৰ তোৰ গা বেয়া লাগি আছে বুলি পিছে কেতিয়াবা জ্বৰ লাগিছে তোৰ গাটো এই পিছ নিশাৰ পৰা কিবা গাটো ঠাণ্ডা লাগি আছে আৰু কিবা জ্বৰ নিচিনা লাগি আছে একো নাই দে ইমান একো হোৱা নাই নহয় যা তই কামলৈ যা নহ'লে আকৌ দেৰি হ'ব ৰচোন কামলৈ যোৱাটো ডাঙৰ কথা নহয় কিন্তু তোৰ যদি গাটো বেছিকৈ বেয়া লাগিছে তেতিয়াহ'লে মই আজি কামলৈ নাযাওঁ নহ'লে দে মই আজি ঘৰতে থাকোঁ নালাগে ভণ্টি যা কামলৈ যা ঘৰত থাকিব নালাগে ঘৰত থাকিলে মানে পইচা পাতিনো ক'ৰ পৰা আহিব কামলৈ গ'লে মানে দুই টকা আহিব যা মই পাৰিম দে মোৰ ইমান বেছি বেয়া হোৱা নাই গাটো আৰু এনেও দিনটোতো শুইয়ে থাকিম দেখোন তই যা একো নহয় যা হ'ব দে বাৰু তেতিয়াহ'লে মই গৈ থাকোঁ মই সোনকালে আহিমগৈ বাৰু দেই
আগফালৰ পৰা দৰ্জাখন মাৰি থৈ গৈছোঁ। এই তই শুই থাকিবি আৰু ভাতকেইটা মই বাঢ়ি পেলাই এডোখৰলৈকে লৈ আহোঁগৈ। তোৰ ভোক লাগিলে মানে তই কেইটামান খাই দিবি। অঁ হ'ব বাৰু দে। বাই ভাগৰ আকৌ গাটো বেয়া নহয়, কিবা চিন্তাই লাগি আছে। কামলৈতো যাবলৈ মনে নাছিলে, কিন্তু উপায়ো নাই আকৌ। কামলৈ নগ'লেনো পেটটো ক'ৰ পৰা চলিব। ওলাই যাওঁ আৰু সোনকালে আহিবলৈ চেষ্টা এটা কৰিব লাগিব। নেনাখুৰীকে কৈ থৈ যাওঁচোন, এপাক দুপাক বোলো আমাৰ ঘৰলৈ যাবলৈ। বাই ভাগৰ গাটো বেয়া বুলি কৈ থৈ যাওঁ ৰ। নেনাখুৰী, অঁ নেনাখুৰী, নেনাখুৰী চাওঁ অকণমান এফালে ওলাই আহিবচোন। অঁ কি হ'ল ৰশ্মি, কচোন। অঁ খুৰী, মই আচলতে কামলৈ যাওঁ। যদি আপুনি সময় পায় আপুনি আমাৰ ঘৰলৈ এপাকমান মাৰিবচোন দেই। বাই ভাগৰ মানে গাটো খুব বেয়া। মই কামলৈ নাযাওঁ বুলি কৈছিলোঁ, কিন্তু আকৌ তাই জোৰ জবৰদস্তি পঠাইছে। মোৰ সেই মনটো ভাল লগা নাই কামলৈ যাবলৈ। হ'লেও এতিয়া উপায় নাই নহয় কামলৈ নগ'লে মানে, সেইকাৰণে ওলাই আহিছোঁ আৰু। আপুনি সেই বাইক চাবগৈচোন দেই, তাই মানে গাটো বৰ বেয়া। অঁ হয় নেকি, কি হৈছে বগীতা ভাগৰ? এই কালি ৰাতিপুৱা বোলে জ্বৰ লাগি আছে। তাই আকৌ মোক কোৱাও নাই মেলাও নাই, মই আকৌ গম নাপাওঁ নহয়। মই সেই কামলৈ ওলাব লওঁতেহে বোলো কি হৈ আছে এজনী ইমান দেৰিলৈকে শুই উঠা নাই। তাকে চাবলৈ যাওঁতেহে কৈছে বোলে গাটো জ্বৰ লাগিছে। নাযাওঁ বুলি কৈছিলোঁ, তাই আকৌ নুশুনে নহয়। সেইকাৰণে ওলাই আহিলোঁ আৰু। তাইক তেনেকৈ এৰি থৈ আহিবলৈ মনো নাযায়, তাতে আকৌ গাও বেয়া। যদি কিবা দৰকাৰ হ'ব পাৰে ন, সেইকাৰণে মই নাযাওঁ বুলি ভাবিছিলোঁ। তাই আকৌ নুশুনে। মই হ'লেও সোনকালে আহিবলৈ চেষ্টা কৰিম বাৰু, আপুনি যাবচোন দে খুৰী। অঁ হয় নেকি, হ'ব হ'ব বাৰু দে, মই যাম বাৰু। মই সেই পোনে সেই ভাতকেইটা খাই উঠিছোঁহে, বাচন বৰ্তনকেইটা ধুই লওঁ, তাৰপিছত মই যাম বাৰু দে। অ' নেনা নবৌ, আপোনাৰ লগতে মোকো লৈ যাবচোন। বগীতা যদি গা বেয়া, খবৰটো ময়ো কৰি আহিম। অঁ ৰজত, জহনি মৰা ক'ৰ পৰা ওলালহি তই? এইফালেকে আহি আছিলোঁ। তাকে সেই বগীতাৰ কথা শুনিলোঁ যে, বোলো ৰৈ দিওঁচোন, তাইনো কি গা বেয়া হৈছে শুনি যাওঁ। পিছে ৰশ্মিও, তোৰ বাহিৰৰ খবৰ ল'বলৈ ময়ো যাম দেই নবৌৰ লগতে। তুমি আকৌ মোক বেয়া পাবা নেকি? কোনো দৰকাৰ নাই ৰজত দা, আপুনি মোৰ বাই খবৰ ল'বলৈ কোনো দৰকাৰ নাই। মই অকল খুৰীক যাবলৈ গৈছোঁ আমাৰ ঘৰলৈ, আপোনাক কোৱা নাই। চাব কিন্তু আকৌ, যদি আপুনি আমাৰ ঘৰলৈ গৈছে বুলি গম পাওঁ নহয়, আপোনাৰ কিন্তু কথা বেয়া হ'ব। এই যে একেবাৰে মোক দেখিবই নোৱাৰে হেৰৌ, কেনেকৈ যে কথাবোৰ কয় গম পাইছেনে নবৌ? মই বোলো সেই বগীতাক মোৰ ইমান মৰম লাগে, তাকে সেইদিনাখন তাইক জোকালোঁ অকণমান, তাই আকৌ মোক সেইটোকে বেয়া পালে। সেই কি যে হ'ব নহয়। হ'ব আৰু দে, তই যদি নালাগে বুলি কৈছোঁ যাবলৈ, তেতিয়াহ'লে নাযাওঁ আৰু। নবৌ আপুনিয়ে যাব দিয়ক, মই ঘৰলৈকে গৈ থাকোঁগৈ। অঁ যাওক, য'লৈ আহিছিলে তলৈ যাওক, মোৰ ঘৰলৈ যাবলৈ কোনো দৰকাৰ নাই। ৰজতো যা 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 যা, ঘৰলৈকে যাগে যা। তয়ো মানে নহয় কেলৈ যে লাগি থাক ন ছোৱালীজনীৰ লগত, কি ক'ম আৰু তোক। এনেও নবৌ, ইহঁতক জোকাই মোৰ খুব ভাল লাগে, সেইকাৰণে জোকাওঁ আৰু। পিছে ৰখক দিয়ক, ময়ো ঘৰলৈকে যাওঁগৈ। অঁ যা। এইটোক মানে মোৰ অকণো দেখিবলৈ মন নাযায় কৈছোঁ নহয়। ই একদম বহুত বেছি লাগি থাকে আমাৰ লগত। ই কেনেকুৱা জানোৱেই দেখোন আৰু। হ'ব দে, তই এতিয়া কামলৈ যা, মই সেই বাচন বৰ্তনকেইটা ধুই পেলাই মই তহঁতৰ ঘৰলৈকে যাম বাৰু। ঠিক আছে হ'ব, যাওঁ। মই সোনকালে বাচনকেইটা ধুই পেলাই বগীতাৰ ওচৰলৈকে যাওঁগৈ। আকৌ গা বেয়া বুলি কৈছে নহয়, ভাত পানী একো খোৱা নাই বুলিছে। কিবা কৈছে তাকে আকৌ চকুও নেদেখে নহয় ছোৱালীজনীয়ে। যাওঁ সিহঁতৰ ঘৰলৈকে যাওঁ। অ' বা, মই আকৌ ভাত খাম বুলি ভাবিছিলোঁ, তই দেখোন পাস্তাই অৰ্ডাৰ কৰি দিলি। ভাত খাবি ৰ, ভাত পিছত খাবি। এতিয়া পাস্তাখন খাই লৈচোন। ইমান দিনৰ মূৰত আহিছা, তই যে সঁচাকৈ আহিলি আকৌ দেই। মই সঁচাকৈ আকৌ তই আহিবি বুলি ভবাই নাছিলোঁ পাই। কেলে, মইচোন কৈছোঁ আহিম বুলি। আহিম বুলি আগতেও কৈছিলি, আহিম কৈ আকৌ নাহ নহয়। মই আকৌ নাহিবি বুলি ভাবিছিলোঁ। এতিয়া হ'ব দে, সোনকালে খাই ল, নহ'লে ঠাণ্ডা হ'ব। আকৌ নহ'লে বুঢ়ীজনী আহি পেলাই দেখিবহি, দেখিলে আকৌ মুখে লাগিব। অঁ হ'ব দে, খাই ল'ম বাৰু। অঁ জিন্তু, পালাহি তুমি? অঁ পালোহি। আপুনিও মানে নহয় সদায় খোৱা টাইমতে ওলাবহি। খোৱা কথা গমেই লৈ থাকে নেকি ঠিক নাই, নে খাবলৈ পাম বুলি আহিছে আপুনি? বোৱাৰী, এনেকৈ কিয় কৈছা তুমি? মই তোমাৰ ভাইটি আহিছে কাৰণে অকল মাত খাইহে লগাবলৈ আহিছোঁ। সি কেতিয়ানো আহিলে, কোনটো লগতনো আহি ভিতৰত সোমাই আছেহি, মই গমকে নাপাওঁ। এতিয়া মাত খাই শুনিহে ওলাই আহিছোঁ। তোমালোকে যি আনিছা খোৱা, মোক তোমালোকে দিব নালাগে নহয়। আৰু এইবোৰ বস্তু মই এনেও নাখাওঁ। তোমালোকে মোক দিব নালাগে দিয়া, চিন্তা কৰিব নালাগে। আৰু তোমালোকে যদি খাই আছা বুলি গম পালোহেঁতেন, মই নাহিলোহেঁতেনেই। হ'ব দিয়া বোৱাৰী, খোৱা তোমালোকে। মই যাওঁ, ৰুমলৈকে যাওঁ। বাই, এনেকৈনো কেলে ক'লি বাৰু? তেওঁ দেখোন মনলৈ বৰ দুখ পাইছে। পাওঁ, বেয়া পাই কি পাই থাকক, মোৰ একো আহে নাযায়। এই বুঢ়ীজনী বহুত ডেঞ্জাৰ আছে।
কেইদিনমানৰ আগলৈকে মুখ লাও পাত কচু পাত, এতিয়াহে অকণমান ঠাণ্ডা হৈছে। মোক যিখন বকে নহয় মোৰ লগত সমানে সমানে কাজিয়াও কৰে। মই ভিনিয়ৰক লগাই পেলাইহে অকণমান ঠাণ্ডা কৰাইছোঁ। এতিয়াহে মোৰ হাতৰ মুঠিত আছে নহ'লে যিজনী আছিলে নহয় তই কথা ক'বই নোৱাৰে, কিবা ভামুককৈ মাৰে। এতিয়াহে এনেকুৱা সেই পানীঢলা মেকুৰীটো গোটেই হ'ল। অ' হয় নেকি? বুঢ়ীও মানে ডেঞ্জাৰে আছে। ঘাইজনী এজনী একো ক'ব নোৱাৰে একেবাৰে, একদম মুখে মুখে লাগি আহে। এতিয়াহে ঠাণ্ডা হ'ল, এতিয়া পাইছে নহয়। পিতেকে সবাই ফোন কৰি কিবা বকিলে নেকি ঠিক নাই, তেতিয়াবা অকণমান ঠাণ্ডা হৈছে। পিছে তহঁতি লাগিলো নো কিহৰ পৰা কাজিয়াখন? তেনেকুৱা একো কথা নাই। কাজিয়া মানে কি আৰু, এনেই খুটখাটখন হৈয়ে থাকে। মই কিবা এষাৰ ক'লে যাম, তেওঁ মোতকৈ ওপৰত কথা ক'ব, এনেকুৱা আৰু। সেইদিনাখন আকৌ ইমানকৈ মনা কৰি আছোঁ, এওঁ মনা কৰিছে ভিনিয়েৰে। কেলে এওঁ বাৰু ককায়েকৰ সেই জীয়েক দুজনী নাই জানো, এজনী কণা এজনী দেখে বাৰু এজনীয়ে, তাই কাম বন কৰি ঘৰখন চলাই আছে। মাক বাপেক নাই নহয়, দাদা নবৌ মৰা নাই জানো। সিহঁতৰ ঘৰলৈ বুঢ়ীজনী মানে আমাৰ মাক গৈ থাকে। ইমান কৈছোঁ বোলো সিহঁতৰ লগত সম্পৰ্ক নাৰাখিবি নাই নুশুনে, গৈ থাকিব লাগে। সেইদিনাখন তেনেকৈ ওলাই গ'ল। মোৰ লগৰজনী সেই বিয়া এখনৰ কাৰণে মোৰ বজাৰ কৰিব যাবলগীয়া আছিলে, মাৰ কাৰণে মই বজাৰলৈ যাব নোৱাৰিলোঁ। ইমান খং উঠিছে নহয়। আৰু আহি পেলাই যেতিয়া সুধিছোঁ, মোকে উল্টা কথা কৈছে। বাপেকে ঠিকছে লগালোঁ নহয় মই মানুহজনক, লগোৱাৰ পাছতে এওঁক এধমক দিলে হপায়। তাৰপিছত অকণমান ঠাণ্ডা হ'ল। সেইটো কথা। হয়তো আকৌ তহঁতৰ দাদা নবৌৰ ছোৱালী দুজনী আছে নহয় ন, মই সিহঁতৰ কথা পাহৰিলোৱে পাই। পিছে সিহঁতি এতিয়া কেনেকৈ চলি আছে, মানে কেনেকৈ কি কৰি খায়? এজনীচোন কণাই একো দেখিয়ে নাপায়, আৰু ইজনীটো সৰু নহয় জানো? ডাঙৰজনী সেই চকুৱে নেদেখে আকৌ, সৰুজনী শুনিছোঁ লোকৰ ঘৰৰ কাম কৰে হপায়। তেনেকৈ চলি মেলি আছে আৰু। যদি সৰুজনী কামলৈ যায় তেতিয়াহ'লে ডাঙৰজনী মানে দিনটো ঘৰখনত অকল থাকে। নাজানো আৰু, ক'ব নোৱাৰোঁ। অকল থাকে নে সেই লগতে লৈ যায়। সিহঁতৰ লগত মোৰ তেনেকুৱা একো সম্পৰ্ক নায়েই। আমাৰ বুঢ়ীজনীহে গৈ থাকে। তাকে সেইদিনাখন ক'লোঁ যে, কোৱাৰ পৰা বেয়া পালে আৰু। সেইটো কথাটো বেয়া পালেও পক, এতিয়াহে মোৰ সেই হাতৰ মুঠিত আহিছে। পিছে ভাইটি সোনকালে পাস্তাখিনি খাই লওঁ, আকৌ অকণমান ৰেষ্ট লোৱাৰ পাছত ভাত খাব লাগিব নহয়। ঠিক আছে বাৰু বা, হ'ব দে মই খাই লওঁ পাস্তাখিনি। গাটো দেখোন বেছিকৈহে বেয়া লাগিছে। ইমান দুৰ্বল লাগিছে নহয়, খুব পানী পিয়াহ লাগিছে। উঠি যাবলৈও মন যোৱা নাই। ভণ্টিক আকৌ পঠিয়াই দিলোঁ নহয় কামলৈ। ভণ্টিক ৰখাই থোৱা হ'লে ভাল আছিলে পাই। কি কৰোঁ বাৰু মই এতিয়া, গাটো বৰকৈ বেয়া লাগিছে। হে ভগৱান, ৰক্ষা কৰা আৰু। ভণ্টি সোনকালে আহিম বুলি কৈছে বাৰু। হে প্ৰভু, মোক ধৈৰ্য ধৰিবলৈ শক্তি দিয়া প্ৰভু, শক্তি দিয়া। বগীতা শুনিছোঁ বোলে তোৰ গাটো ভাল নাই। মই তাকে খবৰ এটা ল'বলৈ আহিলোঁ। দৰ্জাখন খুলি দেচোন। বগীতা। এইটো দেখোন ৰজদা মাতৰ কথা লাগিছে শুনিবলৈ। আমাৰ ঘৰলৈ ৰজদা আহিছে দেখোন। মা, মই কি কৰোঁ এতিয়া, কি কৰোঁ মই? বগীতা, দৰ্জাখন খুলি দিয়া আকৌ, নহ'লে তোৰ ভনীয়ে আহি পাবহি। দৰ্জাখন খুলি দেচোন, মই অকণমান খবৰটো লৈ যাওঁ তোৰ। বগীতা, কোনফালে আছ? পিছফালে আছ নে আগফালে আছ তই? মা, মই এতিয়া কি কৰোঁ? মই ঘৰত অকলে আছোঁ। ভণ্টিক মই কৈছিলোঁ ৰজদা আহিব বুলি। ই ভাল মানুহ নহয়। এইফালে খিৰিকীখনো খোলা আছে। মই কি কৰোঁ এতিয়া? মা, মোৰ ইমান ভয় লাগিছে। মই কি কৰোঁ হে ভগৱান, বচোৱা মোক, বচোৱা ভগৱান, বচোৱা। মই ভিতৰৰ ৰুমটোলৈকে যাওঁগৈ, নহ'লে এফালে এই খিৰিকীয়েদি জুমি চাবও পাৰে ঠিক নাই। বগীতা, ইমানকৈ মাত দি আছোঁ, মুখেৰে মতা নাই এইফালেও নাই দেখোন। ক'ত সোমাই আছ হয় তই? মই অকণমান খবৰটো ল'বলৈহে আহিছিলোঁ। বগীতা, দৰ্জাখন খুলি দেচোন। আগফালৰ পৰা বাৰু খুলিব নালাগে, পিছফালৰ দৰ্জাখনকে খুলি দেচোন। বগীতা। কি কৰিম মই এতিয়া? অকলে ঘৰখনত আছোঁ। মই জানিছিলোঁ ই আহিব বুলি। মা, মোৰ ইমান ভয় লাগিছে। সি যদি কেনেবাকৈ সোমাই আহিছে ভিতৰলৈ, মই কেনেকৈ গম পাম এতিয়া? বহুত দেৰি হ'ল দেখোন, তাৰ মাত চাত একো শুনা নাই মই। যদি মনে ভিতৰলৈ সোমাই আহিলে, হয় প্ৰভু, মোক বচোৱা প্ৰভু, বচোৱা। বগীতা, মোক নুচুব প্লিজ, মোক এৰি দিয়ক। মই কণা ছোৱালী, মোক এইবোৰ নকৰিব, মোক এইবোৰ, মোক এৰি দিয়ক, মোক প্লিজ এৰি দিয়ক। বগীতা, কি হ'ল তোৰ? কি আবুল তাবুল গাইছ? নেনা খুৰী, খুৰী, তুমি আহিলা ভালে হ'ল। আহাচোন, আহা, মোৰ ওচৰতে বহি থাকাচোন খুৰী। খুৰী, তুমি আহিলা ভালে হ'ল খুৰী। পিছে কি হ'ল বগীতা? তই এনেকৈ কিয় কান্দিছ? আৰু মই তোক চোৱাৰ লগে লগে তই এনেকৈ ভয় কিয় খাইছ? কি হৈছে কচোন তোৰ?
খুৰী আমাৰ ঘৰলৈ ৰজত আহিছিলে বাহিৰৰ পৰা মোক বহুত চিঞৰিছে দৰ্জাখন খুলি দিবলৈ কৈছিলে কিন্তু মই দৰ্জা নুখুলিলোঁ কৰি মোৰ বহুত ভয় লাগিছে খুৰী বহুত ভয় লাগিছে ক'তা বাহিৰত দেখোন কোনোৱে নাই মইহে এতিয়া সোমাই আহিছোঁ পিছফালৰ দৰ্জাখন খুলি পেলাই ৰজত আকৌ কেলৈ আহিব নহয় খুৰী আচলতে সেইদিনাখন মোৰ তোমালোকৰ গ'লো বাৰ্থডে খাবলৈ যাওঁতে সি বাটতে পাইছিলে মোক বোলে সি বিয়া পাতিব বোলে আৰু ভণ্টি কিবা কিবি ক'লে তেতিয়া সি মোক কৈছে মই চাই থাক কি কৰিম বোলে তোৰ লগত সেই বুলি কৈ থৈছে সেইকাৰণে মোৰ আচলতে একদিন তাৰ চিন্তাটো টোপনি অহা নাছিলে আজি সি ঘৰত কোনো নাই বুলি গম পালে যে আহিছিলে খুৰী কি কৰিম এতিয়া মই অকলে ঘৰত কেনেকৈ থাকিম খুৰী কেনেকৈ থাকিম অ' সেইটোৱে কথা এনেই কৈছে সেইটো বলিয়াটো সেইটো পাগল নহয় জানো আবুল তাবুল এনেই বকি থাকে সি কেলৈ তোৰ লগত এইবোৰ কৰিব আকৌ নকৰে এনেই কৈছে এইবোৰ তই চিন্তা নকৰিবি ধেত তেৰিকা তই মানে ইমান ভয় খাইচোন তাৰ কাৰণে একো কৰিব নোৱাৰে অ' সেইটো এনেই ফৰফনি মুখৰ ফৰফনি সি চাগে তোৰ লগত ধেমালি কৰিছিলে নহয় খুৰী সি ধেমালি কৰা নাই আৰু সি মোৰ গা বেয়া বুলি কেনেকৈ গম পালে আজি সি মোৰ চিয়াদি লগাই থৈছে চাগে আৰু মনে মনে চাগে আহি পেলাই সি আমাৰ কথাবোৰ শুনি থাকে সেইকাৰণে গম পালে সি মোৰ বোলে গা বেয়া খবৰ ল'বলৈ আহিছে সেই বুলি বাহিৰৰ পৰা চিঞৰি আছে অথনিৰ পৰা হেই বগীতা তই এনেই এইবোৰ ভাবিছ সিনো তহঁতৰ ঘৰত আহি পেলাই কেলৈ শুনি থাকিব বাৰু এইবোৰ কথা নহয় অ' অথনি মোক ৰশ্মিয়ে মাতি থাকোঁতে সেইফালৰ পৰা সিও আহি আছিলে ৰজত তেনেকুৱাতে সেই শুনিলে যে তোৰ গা বেয়া বুলি সি ৰশ্মি কিনে জোকাই আছিলে বোলে সেই ময়ো যাম দেই বোলে নীলানবৰ লগতে বোলে খবৰ ল'বলৈ সেই বুলি কৈ আছিলে সি ধেমালিহে কৈছিলে নহয় সি চাগে আহিছে খবৰ ল'বলৈ সেনেকুৱা হ'ব পাৰে বাৰু নহবা তই চাগে একদিন ভয় খাই আছ যে সি তেনেকৈ কোৱাৰ কাৰণে সেইকাৰণে চাগে তাৰ মাতটো শুনি পালি নহবা মইতো তাক বাহিৰত দেখিলোহেঁতেন কোনোফালে নাই দেখোন মই দেখোন আগফালে আহি পিছফালে দৰ্জাখনেদি সোমাইছোঁহি তাক দেখিলোহেঁতেন নহয় মই ইমান মুকলি খাকলি বাৰীখনত সিনো ক'ত লুকাব নহয় খুৰী সি ধেমালি কৰা নাই সি সঁচাকৈ কৈছিলে আৰু সি সঁচাকৈ আহিছে খুৰী মই তাৰ মাতটো স্পষ্টকৈ শুনিছোঁ আৰু সি মোক কৈছে মোৰ বোলে গা বেয়া খবৰ ল'বলৈ আহিছে খুৰী সি এনে নাই কোৱা খুৰী এনে নাই কোৱা আৰু মই সঁচাকৈ শুনিছোঁ মই তাৰ মাতটোৱে শুনিছোঁ খুৰী জানো পাই তোৰ আকৌ গাটো বেয়া নহয় সেইকাৰণে আকৌ যিটিবোৰ শুনি আছোঁ নেকি সেনেকুৱা হ'ব পাৰে ঠিক নাই পিছে হ'ব বাৰু দে ভণ্টি নহালৈকে মই ৰখি দিম বাৰু মই তোৰ ওচৰত থাকিম তই চিন্তা কৰিব নালাগে তোক অকলে এৰি থৈ বাৰু মই নাযাওঁ দেই তোৰ যিহেতু যথেষ্টখিনি গাটো বেয়া মই গম পাইছোঁ বাৰু পিছে তই অকণমান শুই দেচোন মই তোৰ কাৰণে গৰম পানী এখন কৰি আনোগৈ ৰশ্মিয়ে কৈ থৈ গৈছিলে বোলে ভাত পানী একো খোৱা নাই তই ভাত পানী কেইটামান খাওঁনে এতিয়া নাখাওঁ খুৰী মই ভাত চাত খাবলৈ একো মন যোৱা নাই বহুত ভয় লাগি আছে মোৰ খুৰী বহুত ভয় লাগি আছে একো নহয় অ' চিন্তা কৰিব নালাগে এতিয়া মই আছোঁ নহয় হ'ব ৰ ভাত কেইটাবাৰ অকণমান লাহেকৈ খাবি এতিয়া মই গৰম পানী অকণ আনো তাকে অকণমান খাই দে ৰ যিমান যি হ'লেও খুৰী তুমি যিমান যি ক'লেও মই বিশ্বাস নকৰোঁ এইটো ৰজতৰ মাতেই হয় আৰু ৰজত আহিছিলে মই এতিয়া এইখন ঘৰত অকলে কেনেকৈ থাকিম বাৰু সি এদিন আহিছে যেতিয়া সদায় আহিব সেই প্ৰভু সি মোৰ লগত বেয়া কাম একো নকৰিলে হ'ল আৰু প্ৰভু